সাহসো গোটাইছোঁ আৰু স্বাভিমানো গোটাইছোঁ যে ভাৰতে সদায় মানৱতাৰ কল্যাণৰ বাবে আৰু সমগ্ৰ বিশ্বত শান্তি স্থিৰতা ভাতৃত্ববোধ ৰক্ষাৰ কাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা দেশৰ সংস্কৃতিৰ বিৰোধী বা মানৱতাৰ মূল্যবোধৰ বিৰোধী যিবিলাক কাম বিভিন্ন ৰাষ্ট্ৰই কৰে বিশেষকৈ পাকিস্তানৰ নিচিনা ৰাষ্ট্ৰই সেইবিলাকক সদুত্তৰ বা উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰতে কেতিয়াও নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি 11 বছৰীয়া 11.5 বছৰীয়া কাৰ্যকাল সেই কাৰ্যকালত কেতিয়াও আপোচ কৰা নাই কিন্তু কংগ্ৰেছৰ যদি ইতিহাস চাই সদায় ভাৰতৰ উত্থান ভাৰতে বিভিন্ন ক্ষেত্ৰত যিদৰে প্ৰগতিৰ অনিৰুদ্ধ গতিৰে আগবাঢ়িছে প্ৰতিটো কথাতে তেওঁলোকে প্ৰশ্নবোধক চিন্তাৰ সৃষ্টি কৰে প্ৰশ্নবোধক লগায় আৰু সদায় সংসদৰ ভিতৰতে হওক সংসদৰ বাহিৰতে হওক স্বদেশৰ মাটিতে হওক বা বিদেশৰ মাটিতে হওক তেওঁলোকে ভাৰতবৰ্ষৰ মান সন্মান স্বাভিমান গৌৰৱ প্ৰতিষ্ঠা সকলোকে তেওঁলোকে অৱনমিত কৰাৰ অপমানিত কৰাৰ তেওঁলোকে প্ৰয়াস কৰে আৰু কালি যিটো ভাৰত মণ্ডপমত AI ৱৰ্ল্ড সামিটত হ'ল সেইটো কোনো ভাৰতীয়ই কোনো বিশ্বৰ সভ্য নাগৰিকে তাক সমৰ্থন কৰা নাই আৰু সেইকাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত কালিও হৈছে ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছ দলৰ এই নিন্দনীয় অদ্ভুত কৰ্মকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আসলতে এই গোটেই ঘটনাৰ পৰিকল্পনা হৈছিল সেইটো কালি হঠাৎ হোৱা ঘটনা নহয় ইনষ্টেন্ট কোনো ঘটনা হোৱা নাই কালি যিটো হ'ল এটো পূৰ্ব পৰিকল্পিত আৰু যাক কোৱা হয় যে এটা তেওঁলোকৰ যিটো একেবাৰে নিজ যিটো মানসিকতা যিটো তেওঁলোকৰ অত্যন্ত ঘৃণনীয় যিটো মানসিকতা তাৰ তেওঁলোকে বহিৰ প্ৰকাশ কৰিছে যি সময়ত 100খন ৰাষ্ট্ৰৰ প্ৰতিনিধি AI ৱৰ্ল্ড সামিটত ভাগ লৈ আছিল 20খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান বা ষ্টেট হেড সেই সময়ত উপস্থিত আছিল 60খন দেশৰ মন্ত্ৰী আৰু প্ৰায় 100খন দেশৰ বিভিন্ন যিবিলাক আমাৰ মাল্টিনেশ্যনেল বা AI সেক্টৰত কাম কৰা যিবিলাক অনুষ্ঠান আছিলে কোম্পানী আছিলে তাৰ যিবিলাক CEOs চিফ এক্সিকিউটিভ অফিচাৰ্ছ উপস্থিত আছিল সেইখন সভাত ৰাহুল গান্ধীৰ ঘৰত প্ৰিয়ংকা বাদ্ৰা গান্ধীৰ ঘৰত সোনিয়া গান্ধীৰ ঘৰত হোৱা এটা গভীৰ ষড়যন্ত্ৰ হয়তো গৌৰৱ গগৈও সেইদিনা তাত উপস্থিত আছিল এই গোটেই কথাটোত নিশ্চয় গৌৰৱ গগৈ থাকিব লাগিব কাৰণ তেওঁলোকৰ চিন্তাক সাহস দিয়া ব্যক্তি আমাৰ গৌৰৱ গগৈ কংগ্ৰেছে দেশবিৰোধী চিন্তাক তেল পানী যোগোৱা ব্যক্তি এজন গৌৰৱ গগৈ গতিকে গৌৰৱ গগৈ নিশ্চয় সেইদিনা ৰাহুল গান্ধীৰ ঘৰত হওক কংগ্ৰেছৰ তেওঁলোকৰ কাৰ্যালয়ত হওক উপস্থিত আছিল আৰু তেতিয়াই পৰিকল্পনা কৰিছিল যে মোদীক অপমানিত কৰিব লাগে মোদীৰ নাক কাটিব লাগে কিন্তু তেওঁলোক ইমান ইমেচিউৰ ইমান দেশৰ প্ৰতি তেওঁলোকৰ অকমানো তেওঁলোকৰ শ্ৰদ্ধা ভক্তি নাই যে মোদীৰ নাক কাটিবলৈ যাওঁতে তেওঁলোকে ভাৰতৰ নাক কাটি দিলে কালি মোদীক গালি পাৰক মোদীক যি ইচ্ছা তাকে কওক বিজেপিক গালি পাৰক কিন্তু মোদীক গালি পাৰি বা বিজেপিক গালি পাৰি তেওঁলোকে সন্তুষ্ট নহয় তেওঁলোকৰ সন্তুষ্টি আহে ভাৰতৰ মান সন্মান যেতিয়া লাঘৱ হয় ভাৰত যেতিয়া বিশ্বৰ মানচিত্ৰত যেতিয়া ভাৰতে মানে অপমানিত বোধ কৰে ভাৰতক লৈ তেওঁলোকে যেতিয়ালৈকে মানে উপলুঙা নকৰে তেতিয়ালৈকে তেওঁলোকৰ মনবিলাক মনত শান্তি নাহে গতিকে এই ধৰণৰ যি তেওঁলোকৰ নিজ মানসিকতা আৰু তাৰ প্ৰতিফলন কালি ভাৰত মণ্ডপত যিদৰে ঘটালে এইটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে
যে কংগ্ৰেছ দলটো ভাৰতৰ উন্নয়নত তেওঁলোক সহযোগীও নহয়, সন্তুষ্টিও তেওঁলোকে প্ৰকাশ নকৰে। ভাৰত সদায় অস্থিৰ হৈ থাকক, ভাৰতে সদায় বিশ্বৰ মানচিত্ৰত যাতে শক্তিশালীভাৱে আগবাঢ়ি যাব নোৱাৰে, আৰু ভাৰতক কি কি ধৰণে তেওঁলোকে উপলঙা কৰিব পাৰে, বেত্ৰাঘাত কৰিব পাৰে, আহত কৰিব পাৰে, আঘাত কৰিব পাৰে, সেই চিন্তাত তেওঁলোক সদা ব্যস্ত। গতিকে সেইকাৰণে আমি আজি সংবাদমেল যোগে কংগ্ৰেছ দলৰ ৰাহুল গান্ধীৰ প্ৰত্যক্ষ নিৰ্দেশনাত, পৰোক্ষ নহয়, প্ৰত্যক্ষ নিৰ্দেশনাত, এজন কুৎসিত নেতাৰ প্ৰত্যক্ষ নিৰ্দেশনাত কালি ইউথ কংগ্ৰেছ বা যুৱ কংগ্ৰেছে এই ধৰণৰ এটা লজ্জিত কৰা, ভাৰতবৰ্ষক, বিশ্বৰ মানৱতাক লজ্জিত কৰা আৰু যুৱ শক্তিৰ যি আকাংক্ষা, সেই আকাংক্ষাক ভৰিৰে মোহাৰিব পৰা এনেধৰণৰ এটা অনাকাংক্ষিত, ভাবিব নোৱাৰা কালি কুৎসিত ঘটনা সংঘটিত কৰিলে। ৰাহুল গান্ধী, প্ৰিয়ংকা বাদ্ৰা গান্ধী, সোনিয়া গান্ধী, কংগ্ৰেছৰ নেতাসকল, খৰ্গেৰ জিৰ পৰা আৰম্ভ কৰি সকলো নেতাই তেওঁলোকে কেৱল ভাৰতবৰ্ষকে অপমানিত কৰিছে এনেকুৱা নহয়, সময় পালে তেওঁলোকে অসম উত্তৰ পূৰ্বাঞ্চলকো অপমানিত কৰাৰ কোনো সুযোগ এৰি দিয়া নাই। অসমত যেতিয়া ২৭,০০০ কোটি টকাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হৈছে, সেই সময়ত খৰ্গে পুত্ৰই কৈছে অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী ভাইবিলিটি ক'ত, কিয় পাতিব লাগে অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী? ইয়াততো মেধা নাই, ইয়াততো টেলেণ্ট নাই। গতিকে ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰীৰ বিৰোধ কৰা পৰা আৰম্ভ কৰি 62ৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াই অসমক টাটা বাই বাই দিয়ালৈকে, বৰ্তমানৰ পৰা অতীতলৈ যদি আমি উভতি যাওঁ, অসম তথা উত্তৰ পূৰ্বাঞ্চলক সদায় কংগ্ৰেছে অপমানিত কৰিছে। সদায় কংগ্ৰেছে আমাৰ অসমখনৰ যি মেধা, যুৱ শক্তিক তেওঁলোকে সদায় যিমান পাৰে সিমান ভৱিষ্যতৰ আমাৰ যুৱ শক্তিৰ যি সপোন তাক মোহাৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে এই কংগ্ৰেছ দল হয়তো পূজ্য বাপুৱে ঠিকে কৈ গৈছিল, দেশ স্বাধীন হোৱাৰ সময়ত পূজ্য বাপুৱে কৈ গৈছিল যে কংগ্ৰেছ দলটো ডিছমেণ্টেলিং কৰি দিব লাগে, কংগ্ৰেছ দলটো আৰু আমাক নালাগে ভাৰতবৰ্ষত। বাপুৱে বোধ তেতিয়া ভাবিছিল যে তেওঁলোকৰ নেতৃত্বৰ কংগ্ৰেছ আৰু আজি ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছ কেনেকুৱা অৱস্থা হ'ব পাৰে হয়তো, বা ভৱিষ্যতৰ কংগ্ৰেছৰ নেতৃত্বৰ হাতত কেনেদৰে দেশৰ অপমান হ'ব পাৰে, এই কথাবিলাক হয়তো বাপুৱে সপোন দেখি গৈছিল। সেইকাৰণে বাপুৱে কৈ গৈছিল, পূজ্য বাপুৱে, যে কংগ্ৰেছ দলটো এতিয়াই এই সময় হে সেই সময় হে কংগ্ৰেছ দলটো ভাঙি দিব লাগে। কিন্তু ক্ষমতাৰ বা শাসনৰ লোভত কংগ্ৰেছ দল নাভাঙিল। গণতন্ত্ৰক, আভ্যন্তৰীণ গণতন্ত্ৰক ধূলিসাৎ কৰি ভৰিৰে মোহাৰি 17খন প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিয়ে চৰ্দাৰ পেটেলক প্ৰধানমন্ত্ৰী পতাৰ সিদ্ধান্তক ভৰিৰে মোহাৰি এখন প্ৰদেশে জৱাহৰলাল নেহৰুক বিচৰা, আৰু কংগ্ৰেছে নেহৰুৰ প্ৰতি থকা যিটো আদৰ সাদৰ আছিল তাৰ কাৰণে আমি দেখিলোঁ যে গণতন্ত্ৰকো, আভ্যন্তৰীণ গণতন্ত্ৰ কংগ্ৰেছ দলত খতম কৰি দিলে আৰু চৰ্দাৰ পেটেলক বাদ দি পণ্ডিত নেহৰুক প্ৰধানমন্ত্ৰী পাতিলে। গতিকে গোটেই কথাবিলাক কংগ্ৰেছৰ ইতিহাস খুচৰিব গ'লেতো বহু কথা, ৭৫ চনৰ 1975ৰ 24 জুনৰ মাজনিশাৰ কথা যদি নকওঁ মোৰ আধৰুৱা হ'ব। সমগ্ৰ গণতান্ত্ৰিক প্ৰমূল্যবোধক ভৰিৰে মোহাৰি কংগ্ৰেছে ইমাৰ্জেঞ্চি, জৰুৰীকালীন অৱস্থা ভাৰতবৰ্ষত প্ৰযোজ্য কৰি যি মহাপাপ কৰি গৈছে, তাৰ কাৰণে এতিয়াও কংগ্ৰেছ দলে ক্ষমা খোজা নাই। মই বহুত দীঘলীয়া বক্তব্য নাৰাখোঁ। কংগ্ৰেছৰ যিসকল
কালি নেতা এৰেষ্ট হৈছে আৰু এটা ভাল হৈছে যে এৰেষ্টটো কংগ্ৰেছৰ নেতা হৈছে যুৱ কংগ্ৰেছৰ কিন্তু জনতায়ো চৰ ঘোচা ভুকু চপ্পল জোতাৰে সেইসকলক আশীৰ্বাদ দিছে ইউথ কংগ্ৰেছীসকলক যিসকলে তাত ভাৰতৰ মান সন্মান প্ৰতিষ্ঠা লাঘৱ কৰিবৰ কাৰণে বা আমাৰ আত্মসন্মানক আঘাত কৰিবৰ কাৰণে বা সমগ্ৰ যুৱ শক্তিক কেনেকৈ নিৰাশা হতাশা বিয়পাই দিব পাৰে এই যিটো মানসিকতা নিজ মানসিকতাৰে লৈ গৈছিল তেওঁলোকক তাত থকা ৰাইজে একেবাৰে সুন্দৰ আশীৰ্বাদ প্ৰদান কৰিছে সেইকাৰণে সেই ৰাইজখিনিকো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কোন গ্ৰেপ্তাৰ হৈছে কালি পৰিকল্পিত কাণ্ড হয়নে নহয় তাৰ উদাহৰণ মই আপোনালোকৰ মাজত দিবৰ কাৰণে চিন্তা কৰিছোঁ কালি গ্ৰেপ্তাৰ হোৱাসকল হ'ল কংগ্ৰেছৰ প্ৰধানত ইউথ কংগ্ৰেছৰ 4জন নেতা এজন হ'ল কৃষ্ণ হৰি নেশ্যনেল ছেক্ৰেটাৰী ইউথ কংগ্ৰেছ কৃষ্ণ হৰি নেশ্যনেল ছেক্ৰেটাৰী ইউথ কংগ্ৰেছ কুন্দন যাদৱ ছেক্ৰেটাৰী বিহাৰ ইউথ কংগ্ৰেছ কুন্দন যাদৱ ছেক্ৰেটাৰী বিহাৰ ইউথ কংগ্ৰেছ অজয় কুমাৰ ভাইচ প্ৰেছিডেণ্ট ইউপি ইউথ কংগ্ৰেছ অজয় কুমাৰ ভাইচ প্ৰেছিডেণ্ট ইউপি ইউথ কংগ্ৰেছ এন নৰসিংহ যাদৱ আৰু নৰসিংহ যাদৱ নেশ্যনেল কোঅৰ্ডিনেটৰ ইউথ কংগ্ৰেছ এই 4জনটো কালি গ্ৰেপ্তাৰ কৰিব পাৰি বাকীবিলাকতো তৰা নৰা সিঙে ধৰি পলাই গ'ল তেওঁলোকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221